प्रथम कथा हल जो सरकारखने जी मिथ्याचार माने हिंदू सकल सन्तुष्ट करिबर कारणे निर्वाचन आगमुहूर्तत जे पुनर का बलवत् हब बा किबा बुली कथाটো কৈছে केवल मानो हिंदू भोटाৰৰ मन आकर्षण करिबर कारणे এই কথাটোত আমি সকলোৱে সচেতन ব্যক্তিসকলে গম পাওঁ আৰু সেই হেতুকে আমি কৈছো যে কৃষক মুক্তিয়ে তিনিচুকীয়া জিলাতেই নহয় গোটেই অসমত কোনো কাৰণত এজনো অবৈধ বিদেশী হিয়া হিন্দুৱে হওক বা মুছলমানেই হওক নতুবা অন্য কোনো খ্ৰীষ্টান ধৰ্মই হওক বা যিকোনো ধৰ্মৰ মানুহক ধৰ্মভিত্তিত আমি ইয়াত হস্তাপিত কৰিব দিব নোৱাৰো যেহেতু অসমৰ বিভিন্ন সমস্যা আছে নিবনুৱা সমস্যা আছে প্ৰতিটো সমস্যাই অসমত ভৰপুৰ হৈ আছে এনে ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শাহে কলে বুলিয়ে আমি অসমত কোনো বিদেশীক হস্তাপিত কৰিব দিব নোৱাৰো অতি লাজ পাব লগা বিষয় তিনিচুকীয়া জিলা প্ৰশাসনে আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন কৰি থকা মুহূৰ্তত তেখেতসকলৰ গুণ্ডা বাহিনী লগাই আমাৰ কেইজনমান সতীৰ্থক চুচৰাই বগাই লৈ গৈছে এই কথাখিনিক আমি তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে যদি এঘণ্টাৰ ভিতৰত তেখেতসকলে আমাৰ নেতাকৰ্মীসকলক মুকলি কৰি নিদিয়ে তেতিয়াহ'লে অনাগত ভৱিষ্যতত ইয়াত থাকি অধিক ভয়াৱহ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।